আৰু টাইমেটলৈ স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ কেৱল মাত্ৰ মুছলমান হোৱাৰ কাৰণে এই ঘটনা নেকি প্ৰশ্ন উত্থাপন হৈছে মথুৰাত সংঘটিত হৈছে ভয়ংকৰ ঘটনা আৰু সেই কাণ্ড শুনিলে আপুনিও আচৰিত হ'ব মিছা অভিযোগত তিনি মুছলমান যুৱকক জোৰ জবৰদস্তি আক্ৰমণ কৰা হৈছে আৰু সমগ্ৰ ঘটনাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে তিনি মুছলমান যুৱকে মাছ সৰবৰাহ কৰিছিল নিজৰ বেপাৰৰ কাৰণে মাছ সৰবৰাহ কৰিছিল আৰু মাছ ৰাস্তাত ৰখাই তেওঁলোকক আক্ৰমণ কৰা হৈছে মিছা অভিযোগত তেওঁলোকক আক্ৰমণ কৰা হৈছে আৰু সমগ্ৰ ঘটনাক লৈ বৰ্তমান সময়ত চাঞ্চল্যৰ সৃষ্টি হৈছে আৰু এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো টাইম মেড বিগ ব্ৰেকিং ডাঙৰ খবৰ আইন নিজৰ হাতত তুলি লোৱাৰ এক ভয়ংকৰ ঘটনা পোহৰলৈ আহিছে মাছ কঢ়িয়াই অনা তিনি মুছলমান যুৱকক উগ্ৰ জনতাৰ বৰ্বৰ আক্ৰমণ তিনি যুৱকক ৰাজহুৱাভাৱে চৰম অপমান কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে সামাজিক মাধ্যমত সমগ্ৰ ঘটনাৰ ভিডিঅ' ভাইৰেল হোৱাৰ পিছতেই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে সমগ্ৰ ঘটনা কি হৈছে ভয়ংকৰ কাণ্ডক কেন্দ্ৰ কৰি মথুৰাত এতিয়া তীব্ৰ উত্তেজনা ভয়ংকৰ কাণ্ড কৰি এতিয়া তীব্ৰ উত্তেজনা এখন বাহনত মাছ পৰিবহন কৰি তিনি যুৱক নিজৰ বেপাৰৰ কাৰণে গৈ আছিল আৰু তাৰ মাজতেই মাছ ৰাস্তাত নিজকে গো ৰক্ষক বুলি দাবী কৰা দলৰ দ্বাৰা জোৰ জবৰদস্তি আটাইকে আক্ৰমণ কৰা হয় কোনো আৰক্ষী অবিহনেই যুৱক কেইজনৰ ওপৰত অবৈধ সৰবৰাহৰ মিছা অভিযোগ দিয়া হয় কোনো প্ৰমাণ নোহোৱাকৈ কেৱল সন্দেহৰ ভিত্তিতেই তিনি যুৱকক শাৰীৰিক আক্ৰমণ আৰু সমগ্ৰ ঘটনাৰ ভিডিঅ' ভাইৰেল হোৱাৰ পিছতেই সৰব হৈ পৰিছে বিভিন্ন মহল মানৱ অধিকাৰ কৰ্মী আৰু স্থানীয় ৰাইজৰ দ্বাৰা নিৰপেক্ষ তদন্তৰ দাবী উত্থাপন কৰোৱা হৈছে আৰু বৰ্তমান সময়ত এই ঘটনাক লৈ এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে কিয়নো নিজৰ বেপাৰৰ কাৰণে তিনিগৰাকী মুছলমান যুৱকে মাছ সৰবৰাহ কৰি লৈ গৈছিল আৰু মাছ সৰবৰাহ কৰি গৈ থাকোঁতেই মাজ ৰাস্তাত গো ৰক্ষক বুলি দাবী কৰা দল সংগঠনে তেওঁলোকক ৰখাই আৰু তাত তেওঁলোকৰ ওপৰত মিছা অভিযোগ দিয়া বুলি কয় মিছা অভিযোগ উত্থাপন কৰে তেওঁলোকক অবৈধ সৰবৰাহকাৰী বুলি কয় আৰু তাতেই ক্ষান্ত নাথাকি তেওঁলোকক আক্ৰমণ কৰে আৰু সমগ্ৰ ঘটনাক লৈ এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে মানৱ অধিকাৰ কৰ্মীয়ে স্পষ্টকৈ কৈছে এই ক্ষেত্ৰত নিৰপেক্ষ তদন্ত হ'ব লাগে কিয়নো কেৱল মাত্ৰ মুছলমান হোৱাৰ কাৰণেই তেওঁলোকক আক্ৰমণ কৰা হৈছে নেকি দেখত দেখিবলৈ পোৱা গৈছে সঘনাই সাম্প্ৰদায়িক ঘটনা দেখিবলৈ পোৱা গৈছে আৰু বৰ্তমান সময়ত এই ঘটনাই পুনৰ এবাৰ সমগ্ৰ দেশ জোকাৰি গৈছে আপোনালোকে কমেন্ট কৰক আপোনালোকৰ মতামত কি কিয়নো কেৱল মাত্ৰ মুছলমান হোৱাৰ কাৰণে এই কেইগৰাকী যুৱকক আক্ৰমণ কৰা হ'ল নেকি এখন বাহনত তিনিগৰাকী যুৱকে মাছ লৈ গৈ আছিল আৰু সেই মাছ লৈ গৈ থাকোঁতেই ৰাজপথত গো ৰক্ষক বুলি দাবী কৰা এটা সংগঠনে তেওঁলোকক ৰখাই আৰু তাতেই তেওঁলোকক আক্ৰমণ কৰে আৰু সমগ্ৰ ঘটনাক লৈ এতিয়াও চাঞ্চল্যৰ সৃষ্টি হৈছে আৰক্ষী অবিহনে তেওঁলোকক আক্ৰমণ কৰা হয় আৰক্ষী অবিহনে তেওঁলোকক আক্ৰমণ কৰা হয় তেওঁলোকৰ কথা কোনেও নুশুনে কেৱল মাত্ৰ আক্ৰমণ কৰে আৰু মিছা অভিযোগ উত্থাপন কৰে এটা গুৰুত্বপূৰ্ণ খবৰ অবৈধ সৰবৰাহৰ মিছা অভিযোগ উত্থাপন কৰি এই কেইগৰাকী যুৱকক আক্ৰমণ কৰা হয় আৰু দেশত এনেকৈ এতিয়া সাম্প্ৰদায়িক ঘটনা দেখিবলৈ পোৱা গৈছে নিশ্চয়কৈ এই কেইগৰাকী যুৱকে নিশ্চয়কৈ নিজৰ উপাৰ্জনৰ কাৰণে ব্যৱসায় কৰিবলৈ গৈছিল আৰু সেই ব্যৱসায় কৰিবলৈ যাওঁতেই মাজ ৰাস্তাত একাংশ লোকে ৰখাই তাত জোৰ জবৰদস্তি আক্ৰমণ কৰে তেওঁলোকৰ কথা কোনেও নুশুনে ৰাস্তাত ৰখাই তেওঁলোকক আক্ৰমণ কৰে ৰাজহুৱাকৈ অপমান কৰা কাৰ্যও পোহৰলৈ আহিছে আৰু বৰ্তমান এই সমগ্ৰ ঘটনাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে ঘটনাৰ ভিডিঅ' ভাইৰেল হোৱাৰ পিছতো এতিয়া সৰব হৈ পৰিছে বিভিন্ন মহল মানৱ অধিকাৰ কৰ্মী আৰু স্থানীয় ৰাইজৰ দ্বাৰা নিৰপেক্ষ তদন্তৰ দাবী উত্থাপন কৰা হৈছে কিয়নো কেৱল মাত্ৰ মুছলমান হোৱাৰ কাৰণে এই কাৰ্য কৰা হৈছে নেকি বুলি প্ৰশ্ন উত্থাপন হৈছে আৰু দেশত এই এনেকুৱা সাম্প্ৰদায়িক ঘটনা স্পষ্টকৈ দেখিবলৈ পোৱা গৈছে আৰু বৰ্তমান সময়ত এয়া দেখিবলৈ পোৱা গৈছে প্ৰতিফলিত হৈছে আৰু সমগ্ৰ ঘটনাৰ ভিডিঅ' ভাইৰেল হোৱাৰ পিছতেই চাঞ্চল্যৰ সৃষ্টি হৈছে সকলোৱে
দাবী উত্থাপন কৰিছে যে নিৰপেক্ষ তদন্ত হ'ব লাগে। মানৱ সুৰক্ষা কৰ্মীও এই ক্ষেত্ৰত কঠোৰ হৈছে আৰু মাছ কঢ়িয়াই অনা 3 যুৱকক উগ্ৰ জনতাৰ বৰ্বৰ আক্ৰমণ। কোনো আৰক্ষী অবিহনে তেওঁলোকক ধৰে, তেওঁলোকক ধৰি আবদ্ধ কৰে আৰু তাৰ পিছত আক্ৰমণ কৰে। কেৱল মাত্ৰ তেওঁলোকৰ কোনো দোষ নাছিল। বিনা কাৰণত তেওঁলোকক ৰখোৱা হয়, ৰখাই তেওঁলোকৰ নাম সোধা হয়, নাম সোধাই পিছত তেওঁলোকক আক্ৰমণ কৰা হয় আৰু তেওঁলোকৰ ওপৰত মিছা অভিযোগ উত্থাপন কৰা হয়। তেওঁলোকৰ ওপৰত অবৈধ সৰবৰাহৰো গুৰুতৰ অভিযোগ উত্থাপন কৰা হয়। কোনো আৰক্ষী অবিহনে তেওঁলোকে আক্ৰমণ কৰে, কোনো আৰক্ষীক লগত নলৈ তেওঁলোকে এই কাম কৰে আৰু তাৰ পিছতেই সমগ্ৰ ঘটনা ভাইৰেল হৈ পৰাৰ পিছতেই এতিয়া সমগ্ৰ দেশজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে, কিয়নো মথুৰাৰ দৰে এক পবিত্ৰ স্থানত এনে ঘটনা সংঘটিত হৈছে। আৰু সমগ্ৰ ঘটনাক লৈ আপোনাৰ মতামত কি আপুনি কমেণ্ট কৰিব পাৰে, কিয়নো এটা গুৰুত্বপূৰ্ণ খবৰ। কেৱল মাত্ৰ মুছলমান হোৱাৰ কাৰণেই 3 গৰাকী মুছলমান যুৱকক আক্ৰমণ কৰা হৈছে। কোনো প্ৰমাণ নোহোৱাকৈ কেৱল অভিযোগ বা মিছা অভিযোগৰ ভিত্তিত তেওঁলোকৰ ওপৰত আক্ৰমণ কৰা হৈছে। কোনো প্ৰমাণ নাই তেওঁলোকৰ ওপৰত। আইন নিজৰ হাতত তুলি লোৱাৰ এক ভয়ংকৰ ঘটনা পোহৰলৈ আহিছে। প্ৰশাসন নাই নেকি বুলি প্ৰশ্ন উত্থাপন কৰিছে, আইন কানুন নাই নেকি বুলি প্ৰশ্ন উত্থাপন কৰিছে। আৰু এই ঘটনাক লৈ এতিয়াও চাঞ্চল্যৰ সৃষ্টি হৈছে, কিয়নো কেৱল মাত্ৰ মুছলমান হোৱাৰ কাৰণেই 3 গৰাকীকৈ যুৱকক আক্ৰমণ কৰা হৈছে।